Hey guys, good evening. এটা নতুন ভিডিঅ'লৈ স্বাগতম তো গাইছ বলক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সদায় মাত মাতি আছোঁ, সদায় মাত মাতি যাম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গে 19 ছেপ্টেম্বৰৰ পৰা আজি 10 নৱেম্বৰ পৰ্যন্ত ন্যায় পোৱা নাই আৰু ন্যায় পাব লাগিব। জুবিন গাৰ্গৰ ন্যায় পোৱাটো সমগ্ৰ বিশ্ববাসী, সমগ্ৰ ভাৰতবাসী, সমগ্ৰ অসমবাসীয়ে কামনা কৰি আছে আৰু চবেই সত্যটো কেতিয়া ওলাব আশাত ৰখি আছে। আমিও ৰখিছোঁ, আপুনিও ৰখি আছে, ময়ো ৰখি আছোঁ। আৰু 19 ছেপ্টেম্বৰৰ পৰা এই পৰ্যন্ত আজি পৰ্যন্ত এতিয়ালৈকে মই ভিডিঅ' বনাই আছোঁ আৰু দাদাৰ কাৰণে মাত মাতি আছোঁ, সদায় মাত মাতি যাম। আৰু আপুনি যদি ফেচবুকত ভিডিঅ' চাইছে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ছ'চিয়েল মিডিয়া যিয়ে নহওক, আপুনি যিয়ে পষ্ট নাচাওক, যিয়ে ৰিলছ নাচাওক, যিয়ে ভিডিঅ' নাচাওক, কমেণ্টত লিখিবলৈ একদম নাপাহৰিব যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। 5 মিলিয়ন, 6 মিলিয়ন, 10 মিলিয়ন বাদ দিয়ক, 1 বিলিয়ন হ'ব লাগিব। সমগ্ৰ ভাৰতবাসীয়ে, সমগ্ৰ বিশ্বই টাৰ্গেট কৰক যে জাষ্টিছ ফৰ জুবিন গাৰ্গ 1 বিলিয়ন হ'ব লাগিব। কাৰণ দাদাই আমাৰ কাৰণে বহুতখিনি কৰিলে, দাদাই আমাক বহুত দিলে, কিন্তু দাদাৰ কাৰণে আমি এইকণ কৰিব নোৱাৰিলে দাদাই মনত দুখ পাব। সেইকাৰণে অৱহেলা নকৰিব, মনত দুখ পাব। হাতযোৰ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ একদম নাপাহৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। শ্যাম কানু মহন্ত বা নুনু মহন্ত আৰু তেওঁৰ প্ৰতিভা, তেওঁৰ টেলেণ্ট হয়তো অসমবাসীয়ে দেখা পালে, কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলত আপোনাৰ যুৱতী যদি, আপোনাৰ ছোৱালী যদি, আপোনাৰ ভণ্টি, আপোনাৰ বাইদেউ যদি যাব বিচাৰে, আপোনাৰ পত্নীও যদি যাব বিচাৰে, তেন্তে হ'লে তেওঁৰ লগত নিশা কটাব লাগিব আৰু তেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ অংশগ্ৰহণ কৰিব পাৰিব। বা নৰ্থ ইষ্ট ফেষ্টিভেলত এই চুটি চুটি কাপোৰবোৰ পিন্ধি নৃত্য প্ৰদৰ্শন কৰিব পাৰিব। আৰু কি বুলি ক'ম, সেই দালালজনে ৰাতি তেওঁ বাঁহীটো বজাবলৈ তেওঁৰ লগত শুবলৈ দিছিলে। নিশিতা গোস্বামীয়ে মুখৰে কৈছিলে বিতৰ্ক নকৰিব, কণ্ট্ৰভাৰ্চি নকৰিব। মই জাষ্ট কথাটো ক'লোঁ আছে যে যুৱক যুৱতীসকলে, অভিনেত্ৰীসকলে বজাবলৈ বা ৰাতি শুলেহে বা নিশা কটালেহে তেওঁ ফেষ্টিভেললৈ যাবলৈ দিছিল। আচলতে তেওঁ গোপন ভিডিঅ', তেওঁ গোপন ফটো, তেওঁ গোপন বা চিক্ৰেট ফটোবোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু সামাজিক মাধ্যমত তোলপাৰ লাগিছিল। মই কোৱা নাই, মই ভিডিঅ' বনোৱা নাই, মই কথা বিতৰ্কত কোৱা নাই, কিন্তু কথাটো একদম সঁচা। কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু ন্যায় নোপোৱা পৰ্যন্ত মাত মাতি আছোঁ, সদায় মাত মাতি যাম। এনে ঘটনা কিয় সংঘটিত কৰিলে, জুবিন গাৰ্গৰ লগত এনে ঘটনা কিয় সংঘটিত কৰিলে, আমাক উত্তৰ লাগে। কোনে কি ত্যাগ কৰে নকৰে সেইটো পিছৰ কথা, কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় লাগিব আৰু ন্যায় অতি সোনকালে লাগিব। স্পষ্টভাৱে কৈছোঁ, জুবিন গাৰ্গৰ ন্যায় লাগিব। চৰ্দি, মাথা বিষ হৈ আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সদায় ভিডিঅ' বনাই যাম। আপোনালোকে মৰম ছাপোৰ্ট কৰিব, আশীৰ্বাদ কৰিব, বিতৰ্ক নকৰিব। আৰু দাদাই ন্যায় পাব লাগে আৰু দাদাৰ দৰে এজন শিল্পীয়ে, দাদাৰ দৰে এজন মানৱৰূপী ভগৱানে ন্যায় পোৱাটো সোনকালে কামনা কৰোঁ। সকলোৱে কামনা কৰি আছে। আৰু ভিডিঅ'টোত কথা বতৰা কওঁতে যদি কিবা ভুল হৈছে ক্ষমা কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সদায় আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। কি ক'ম কি নক'ম এনেকুৱা লাগি যায় কেমেৰা সন্মুখলৈ আহিলে, কাৰণ মনটো খুবেই বেয়া। গাটো ভাল নহয়, কিন্তু তথাপিও মনটো খুবেই বেয়া। ৰাস নাই চোৱা, পূজা নাই চোৱা, দেৱালী পতা নাই, কিন্তু কি হ'ব, দাদাই ন্যায় পাব লাগিব। আৰু 19 ছেপ্টেম্বৰৰ পৰা আজি 10 নৱেম্বৰ হৈ গ'ল, এই পৰ্যন্ত দাদাই ন্যায় পোৱা নাই। আৰু শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি বা যিসকল ব্যক্তি জড়িত হৈ আছিলে, তেওঁলোকে উচিত শাস্তি পাব লাগে আৰু জুবিন দাই ন্যায় পাব লাগে আৰু দাদাই ন্যায় পাব লাগে। আৰু এইটো সদায় সকলোৱে কামনা কৰি আছে। দেশ বিদেশৰ ব্যক্তিয়ে, বিভিন্ন ৰাজ্যৰ ব্যক্তিয়ে, জনসাধাৰণে সদায় ন্যায় বিচাৰিছে আৰু অসমবাসীয়ে ন্যায় বিচাৰিছে। আমি সদায় ন্যায় বিচাৰিছোঁ আৰু ন্যায় অপেক্ষাত সদায় ৰখি আছোঁ। ভিডিঅ'টো বেছি দীঘল নকৰি দিয়ক, এটা নেক্সট ভিডিঅ'ত লগ পাইছোঁ। টাটা, বাই বাই, জয় অসম, জয় জুবিন দা।